নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ ইপমেন একাডেমীৰ মেৰী সুজানাৰ সোণৰ পদক অৰ্জন গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে যোৰহাটবাসী ৰাইজ নিউজ নাৰেট ৰিপৰ্ট পাঞ্জাবৰ টাৰ্নাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 24তম সাব জুনিয়ৰ নেশ্যনেল উচু চেম্পিয়নশ্বিপত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ ইপমেন একাডেমীৰ খেলুৱৈ মেৰী সুজানাই টাওলো ট্ৰেডিশ্যনেল কুংফু শাখাত সৰ্বাধিক পইণ্ট অৰ্জন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মেৰী সুজানা ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰু ইপমেন একাডেমীৰ নিয়মীয়া খেলুৱৈ। দীৰ্ঘদিন ধৰি মেৰীয়ে ইপমেন একাডেমীৰ মুখ্য প্ৰশিক্ষক চিপু এছ সিদ্ধাৰ্থৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ আহিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ক্ৰীড়া প্ৰতিযোগিতাত অসম উচু দলে ৭টা সোণ ৭টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। মেৰীৰ এই সফলতাত অসমৰ সমগ্ৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে যোৰহাটবাসী ৰাইজে আনন্দ প্ৰকাশ কৰিছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।